Hi students. আজিৰ পৰা মই ক্লাছ 10ৰ মেথছৰ ভিডিঅ'ৰ লগত ক্লাছ 9ৰ মেথছৰ ভিডিঅ' আপলোড কৰিম। ফাৰ্ষ্টত আমি ক্লাছ 9ৰ চেপ্টাৰ 6 লাইনছ এণ্ড এংগলছ সেই চেপ্টাৰটো পঢ়িম। তো আমাৰ আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো লাইনছ এণ্ড এংগলছ চেপ্টাৰটোৰ বিষয়ে জানিবলৈ আমি ফাৰ্ষ্টত কিছুমান টাৰ্মছৰ ডেফিনেশ্যনছ জানি ল'ব লাগিব। যেনেকৈ মই ইয়াতে লিখি দিছোঁ, চোৱা, তোমালোকে ডেফিনেশ্যনছবোৰ লিখি ল'বা আৰু বুজিব ট্ৰাই কৰিবা। ফাৰ্ষ্ট ডেফিনেশ্যনটো কি আছে? A line is a straight, one-dimensional figure having no thickness and extending infinitely in both directions. এইটো এটা লাইনৰ ডেফিনেশ্যন। এটা লাইন হৈছে এনেকৈ দুটা ৰে দি পেলাই ইণ্ডিকেট কৰে। এই ৰেবোৰে কি বুজায় যে লাইনটো এইফালে বহুত এক্সটেণ্ড হ'ব পাৰে, ইনফিনাইট আছে এইফালে আৰু এইফালেও ইনফাইনাইট আছে। ঠিক আছে, ইট ইজ এ ষ্ট্ৰেইট ওৱান-ডাইমেনশ্যনেল ফিগাৰ। তো এইটো হৈছে লাইনৰ ডেফিনেশ্যন। নেক্সট, লাইন ছেগমেণ্টৰ ডেফিনেশ্যন। এ লাইন উইথ টু এণ্ড পইণ্টছ ইজ কল্ড এ লাইন ছেগমেণ্ট। এই ডায়াগ্ৰামটো চোৱা, ইয়াতে এ এটা এণ্ড পইণ্ট, বি এটা এণ্ড পইণ্ট, এটা লাইন, এইটো লাইন আছিল, লাইনৰ দুটা ৰে আছিল, তো ইনফিনাইটলি এক্সটেণ্ড হ'ব এইটো। যদি এই লাইনটোৰ এটা এণ্ড পইণ্ট থাকে, দুটা এণ্ড পইণ্ট থাকে, এইটো এটা আৰু এইটো এটা, তো তাক কোৱা হয় লাইন ছেগমেণ্ট। ঠিক আছে, নেক্সট ডেফিনেশ্যন হৈছে ৰে। এ লাইন উইথ ওৱান এণ্ড পইণ্ট ইজ কল্ড এ ৰে। দুটা এণ্ড পইণ্ট থাকিলে লাইন ছেগমেণ্ট বুলি কয়, আৰু যদি এটা এণ্ড পইণ্ট থাকে ইফালে আৰু ইফালে ইনফাইনাইটলি এক্সটেণ্ড হয়, তেতিয়াহ'লে ইয়াক কোৱা হয় ৰে। এ লাইন উইথ ওৱান এণ্ড পইণ্ট ইজ কল্ড এ ৰে। আমি এই ডেফিনেশ্যনছকেইটা ভালকৈ মনত ৰাখিব লাগিব, আমাৰ ফিউচাৰতো লাগিব। নেক্সট, কোলিনিয়াৰ এণ্ড নন কোলিনিয়াৰ পইণ্টছ কাক কয়? ডেফিনেশ্যনটো চাই লোৱা আগত। ইফ 3 or more points lie on the same line, they are called collinear points. Otherwise, they are called non-collinear points. তিনিটা বা তাতকৈ বেছি পইণ্ট যদি এটা লাইনত থাকে, তেতিয়াহ'লে সিহঁতক কলিনিয়াৰ পইণ্টছ বুলি কয়। আদাৰৱাইজ সিহঁতক নন কলিনিয়াৰ পইণ্টছ বুলি কয়। যেনে এক্সাম্পল, ফিগাৰ 1ত চোৱা, এই লাইনটোত এ বি চি তিনিটা পইণ্ট আছে, তিনিটা পইণ্ট একে লাইনতে আছে, তো ইহঁতক কোৱা হ'ব কলিনিয়াৰ পইণ্টছ। কিন্তু এই ডায়াগ্ৰামটোত চোৱা, এ আৰু চি এটা লাইনত আছে, কিন্তু বি পইণ্টটো সেই লাইনটোত নাই, তো ইহঁতক কোৱা হ'ব নন কলিনিয়াৰ পইণ্টছ। ঠিক আছে, তিনিটা বা তিনিটাতকৈ বেছি পইণ্ট। নেক্সট ডেফিনেশ্যন আমাক লাগে, এংগল কাক কয়? An angle is formed when two rays originate from the same end point. The rays making an angle are called the arms of the angle, and the end point is called the vertex of the angle. The meaning to hold, angle কেতিয়া ফৰ্ম হয় যেতিয়া এইটো এটা ৰে আৰু এইটো এটা ৰে, দুইটা ৰে এটা সেম এণ্ড পইণ্টৰ পৰা অৰিজিনেট হয়। এণ্ড পইণ্টটো ইয়াতে হৈছে অ', অ' বি এটা ৰে যোনটো অ'ৰ পৰা অৰিজিনেট হৈছে, অ' এ এটা ৰে যোনটো অ'ৰ পৰা অৰিজিনেট হৈছে, তো ইহঁতৰ মাজত সিহঁতে এংগল ফৰ্ম কৰে। ঠিক আছে, এতিয়া এই যে এংগেলটো ফৰ্ম হ'ল, ইয়াতে ৰে যে আছে অ' এ আৰু অ' বি, ইহঁত দুটাক কোৱা হয় আৰ্মছ। ইহঁত দুটা আৰ্মছ বুলি কোৱা হয়, আৰ্মছ অফ দ্য এংগেল। ঠিক আছে, এইটো এটা আৰ্ম, এইটো এটা আৰ্ম, আৰু এই পইণ্টটো য'ৰ পৰা অৰিজিনেট হৈছে ইয়াক কোৱা হয় ভাৰ্টেক্স অফ দ্য এংগেল। এইখিনি বস্তু মনত ৰাখিবা, আৰ্মছ অফ দ্য এংগেল আৰু এইটোক কোৱা হয় ভাৰ্টেক্স অফ দ্য এংগেল। ঠিক আছে, তো এংগেল বুজি পালোঁ, দুটা ৰে যদি ছেইম পইণ্টৰ পৰা অৰিজিনেট হয়, তেতিয়া সিহঁতৰ মাজত এংগেল ফৰ্ম হয়। নেক্সট, ডিফাৰেণ্ট টাইপছ অফ এংগেলছ কি কি আছে, তোমালোকে হয়তো এইটো জানা, তথাপি আকৌ মই কৈ দিছোঁ। ফাৰ্ষ্টত আহে একিউট এংগেল। এন একিউট এংগেল মেজাৰ্ছ বিটুইন 0 ডিগ্ৰী এণ্ড 90 ডিগ্ৰী। ঠিক আছে, 0ৰ পৰা 90ৰ মাজত যোনবোৰ এংগেল থাকে সেইবোৰক একিউট এংগেল বুলি কয়। যেনে এইটো চাই লোৱা, এইটো কিমান হ'ব, 60 বা তাতকৈ অলপ বেছি হ'ব পাৰে, তো এইটো 0ৰ পৰা 90ৰ মাজত আছে, তো ইয়াক কোৱা হ'ব একিউট এংগেল। ঠিক আছে, নেক্সট, ৰাইট এংগেল কাক কয়? এই ৰাইট এংগেল ইজ একজেক্টলি ইকুৱেল টু 90 ডিগ্ৰী। এইটোও জানা, এই ডায়েগ্ৰামটো চোৱা, ইয়াতে এই এংগেলটো কিমান, 90 ডিগ্ৰী, তো এনেকুৱা এংগেলবোৰক কোৱা হয় ৰাইট এংগেল। তাৰপিছত আহে আমাৰ অবটিউচ এংগেল। এন এংগেল গ্ৰেটাৰ দেন 90 ডিগ্ৰী বাট লেছ দেন 180 ডিগ্ৰী ইজ কল্ড এন অবটিউচ এংগেল। যোনটো এংগেল 90 ডিগ্ৰীতকৈ বেছি থাকে, যেনে এই ডায়েগ্ৰামটো চাই লোৱা, এইটো 120 ডিগ্ৰীমান হ'ব, 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম, তো ইয়াক কোৱা হ'ব অবটিউচ এংগেল। ঠিক আছে, নেক্সট, ষ্ট্ৰেইট এংগেল। এ ষ্ট্ৰেইট এংগেল ইজ ইকুৱেল টু 180 ডিগ্ৰী। এই ডায়েগ্ৰামটো চাই লোৱা, এই গোটেই এংগেলটো কিমান হৈছে, তোমালোকে প্ৰটেক্টৰ দি মেজাৰ কৰিলে দেখিবা এইটো 180 ডিগ্ৰী হয়। তো এনেকুৱা এংগেল যোনবোৰৰ মেজাৰ 180 ডিগ্ৰী, সিহঁতক ষ্ট্ৰেইট এংগেল বুলি কোৱা হয়। ঠিক আছে, নেক্সট, ৰিফ্লেক্স এংগেল কাক কয়? এন এংগেল হুইচ ইজ গ্ৰেটাৰ দেন 180 ডিগ্ৰী বাট লেছ দেন 360 ডিগ্ৰী ইজ কল্ড এ ৰিফ্লেক্স এংগেল। যোনবোৰ এংগেল 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360তকৈ কম, সিহঁতক ৰিফ্লেক্স এংগেল বুলি কয়। যেনে এই ডায়েগ্ৰামটো চাই লোৱা। ঠিক আছে, ইয়াতে এই এংগেলটো চোৱা, যোনটো মই এৰো দি দেখাইছোঁ, পইণ্ট আউট কৰিছোঁ, এই এংগেলটো 180তকৈ বেছি, সেইটো অবভিয়াছ, কিন্তু 360তকৈ কম, কাৰণ গোটেই চাৰ্কলটো হ'লে 360 ডিগ্ৰী হ'ল হয়। গোটেই চাৰ্কলটো 360 বুজায়, কিন্তু এইটো গোটেই চাৰ্কল নহয়, তো 360তকৈ কম, কিন্তু আকৌ হাফ চাৰ্কলতকৈ বেছি। হাফ চাৰ্কল মানে 180, তো 180তকৈ বেছি, 360তকৈ কম, এনেকুৱা এংগেলক কোৱা হয় ৰিফ্লেক্স এংগেল।
ঠিক আছে তাৰপিছত আৰু কিছুমান টাৰ্মছ আমি পঢ়িব লাগিব two angles whose sum is 90 degree are called complementary angles and two angles whose sum is 180 degree are called supplementary angles দুটা এংগেলৰ সাম যদি 90 ডিগ্ৰী হয় তেতিয়া হিহঁতক কোৱা হ'ব কমপ্লিমেণ্টাৰী এংগেলছ আৰু দুটা এংগেলৰ সাম যদি 180 ডিগ্ৰী হয় হিহঁতক কোৱা হ'ব সাপ্লিমেণ্টাৰী এংগেলছ ঠিক আছে নেক্সট কি ডেফিনেশ্যন আছে আমি চাওঁ নেক্সট আছে এডজাসেন্ট এংগেলছ কাক কয় এডজাসেন্ট এংগেলছ পঢ়াৰ আগত আমি আগত ডেফিনেশ্যনটো চাই লওঁ two angles are said to be adjacent if they have a common vertex, a common arm, and their non-common arms are on different sides of the common arm. তো এতিয়া মই ডায়াগ্ৰামত বুজাব চেষ্টা কৰোঁ টু এংগেলছ এই দুটা এংগেলক এডজাসেন্ট এংগেল কেতিয়া কয় কাৰণ চোৱা এই এংগেল দুটাৰ এটা কমন ভাৰ্টেক্স আছে বি ঠিক আছে আৰু দুইটা এংগেলৰে এটা কমন আৰ্ম আছে বি ডি ঠিক আছে আৰু ইহঁতৰ যে নন কমন আৰ্ম এইটো এ বি ইয়াৰ আৰ্ম আৰু বি চি এইটো এংগেলৰ আৰ্ম এই দুটা আৰ্ম ক'ত আছে কমন আৰ্মৰ অপজিট চাইডে এ বিটো এইটো চাইডে আছে আৰু বি চিটো এইটো চাইডে আছে ঠিক আছে তো কি বস্তু লাগে আমাক এডজাসেন্ট এংগেলৰ কাৰণে এটা কমন আৰ্ম লাগে এটা কমন ভাৰ্টেক্স লাগে আৰু নন কমন আৰ্মবিলাক কমন আৰ্মৰ অপজিট চাইডে থাকিব লাগে এটা সেইটো চাইড এটা এইটো চাইড তো ইয়াতে এংগেল এ বি ডি আৰু এংগেল ডি বি চি ইহঁতক এডজাসেন্ট এংগেলছ বুলি কোৱা হয় এংগেল এ বি ডি এণ্ড এংগেল ডি বি চি আৰ এডজাসেন্ট এংগেলছ ঠিক আছে বাট angle ABC and angle ABD are not adjacent angles কিয় ABC কোনটো এই গোটেই এংগেলটো ABC আৰু DBC কোনটো এইটো এই দুটা কিয় adjacent বুলি নকয় কাৰণ ABC ৰ কাৰণে আৰু DBC ৰ কাৰণে কমন আৰ্ম কোনটো BC ঠিক আছে কমন আৰ্ম BC নন কমন আৰ্ম কোনটো AB আৰু DB তো ডেফিনেশ্যন মতে BC টো কমন আৰ্ম তো নন কমন আৰ্মবিলাক ক'ত থাকিব লাগিব এটা BC ৰ ওপৰত এটা BC ৰ তলত কিন্তু ইয়াতে নন কমন আৰ্মবিলাক ক'ত আছে দুইটা BC ৰ ওপৰত আছে তো ইহঁতে এডজাসেন্ট এংগেলছ হ'ব নোৱাৰে বাই ডেফিনেশ্যন ঠিক আছে এতিয়া নেক্সট আমি যাওঁ লিনিয়াৰ পেয়াৰ অফ এংগেলছ কাক কয় ইফ দ্য সাম অফ টু এডজাসেন্ট এংগেলছ ইজ ইকুৱেল টু 180 ডিগ্ৰী দেন দে আৰ কল্ড লিনিয়াৰ পেয়াৰ অফ এংগেলছ ঠিক আছে মানে এইটো ডায়াগ্ৰাম চাই লোৱা এইটো এটা এংগেল ইহঁত দুটা এডজাসেন্ট এংগেল ইহঁত দুটা প্লাছ কৰিলে কিমান হ'ব তোমালোকে নিজে চাই পেলাই গম পাবা 180 ডিগ্ৰী তো এনেকুৱা এংগেলবোৰক যোন দুটা এংগেল প্লাছ কৰি 180 ডিগ্ৰী হয় যোন দুটা এডজাসেন্ট এংগেল প্লাছ কৰি যিকোনো এংগেল নহয় এডজাসেন্ট এংগেল প্লাছ কৰি যদি 180 ডিগ্ৰী পাওঁ তেতিয়া সিহঁতক কোৱা হ'ব লিনিয়াৰ পেয়াৰ অফ এংগেলছ ঠিক আছে নেক্সট আমি যাম ভাৰ্টিকেলি অপজিট এংগেলছ কাক কয় এই ডায়াগ্ৰামটোত চোৱা এ বি এটা লাইন চি ডি এটা লাইন তো ইহঁতে ইণ্টাৰচেক্ট কৰিছে অ' পইণ্টত তো কেইটা এংগেল ফৰ্ম হৈছে এটা হৈছে এইটো আৰু এইটো এই দুটা এংগেল পুৰা অপজিট ইহঁতক কোৱা হয় ভাৰ্টিকেলি অপজিট এংগেল এইটো আৰু এইটো ভাৰ্টিকেলি অপজিট এংগেল আৰু এই এংগেলটো ইয়াৰ লগত ইকুৱেল এই দুটাক কোৱা হয় ভাৰ্টিকেলি অপজিট এংগেলছ তো ভাৰ্টিকেলি অপজিট এংগেলছ মানে আমি বুজি পাইছোঁ ঠিক আছে পুৰা অপজিট এংগেলছবোৰক কয় নেক্সট ইণ্টাৰচেক্টিং লাইনছ এণ্ড নন ইণ্টাৰচেক্টিং লাইনছ এইটো বুজিয়ে পাবা ফাৰ্ষ্ট ডায়াগ্ৰামটোত দুটা লাইন ইণ্টাৰচেক্ট কৰিছে আৰু ছেকেণ্ড ডায়াগ্ৰামটোত দুটা লাইন পেৰেলেল হৈছে পেৰেলেল লাইন কেতিয়াও ইণ্টাৰচেক্ট নকৰে ঠিক আছে এতিয়া আমি যাম দুটা এক্সিয়ম আমি জানিব লাগে এক্সিয়ম 1 কি দিয়া আছে ইফ এ ৰে stands on a line then the sum of two adjacent angles so formed is 180 degree কি কৈছে if a ray stands on a line ফাৰ্ষ্টত আমি এটা লাইন ড্ৰ কৰিছোঁ তাতে এটা ৰে ড্ৰ কৰিছোঁ তো ইয়াতে দুটা adjacent angle আছে এই দুটা adjacent angle তো এই দুটা adjacent angleৰ সাম সদায় কিমান হ'ব 180 ডিগ্ৰী সেইটোৱে কৈছে যদি এটা লাইনত এটা ৰে থাকে তেতিয়া adjacent angleবিলাকৰ সাম সদায় 180 ডিগ্ৰী হ'ব এইটো হৈছে আমাৰ এক্সিয়ম 1 তে এক্সিয়ম 2 টো ইয়াৰ পৰা উল্টা if the sum of two adjacent angles is 180 degree then the non-common arms of the angles form a line কি দিয়া আছে suppose AOC এটা angle আৰু COB এটা angle এতিয়া ইহঁত দুটা adjacent angle আৰু ইহঁতৰ sum 180 degree তাৰ মানে এই straight এইটো AB টো কি হ'ব লাগিব এটা straight line হ'ব লাগিব হেতুৱে কৈছে যদি adjacent angle ৰ sum 180 degree হয় তেতিয়া AB straight line আৰু axiom 1 ত কি পালো যদি AB এটা straight line আৰু OC এটা arm তেতিয়া adjacent angle দুটা প্লাস কৰিলে 180 degree হ'ব দুইটা axiom এটা আনটোৰ উল্টা ঠিক আছে এতিয়া আমি থিওৰেম 6.1 জানিব লাগে কি দিয়া আছে if two lines intersect each other then the vertically opposite angles are equal দুটা লাইন AB আৰু CD intersect কৰিছে O পইণ্টত তো কি vertically opposite angle পালো এটা এইটো আৰু এইটো আৰু এইটো ঠিক আছে ইয়াতো আমি দেখাব লাগে যে এই দুটা ইকুৱেল আৰু এই দুটা ইকুৱেল তো কি লিখিছো চোৱা let AB and CD be two lines which intersect each other at the point O ডায়াগ্ৰামত মই বুজাই দিছো we get the following pairs of vertically opposite angles কি vertically opposite angle পালো angle AOC and AOC vertically opposite কোনটো angle BOD ঠিক আছে
and angle AOD and angle BOC এবোৰ opposite angles পালো তো আমি কি proof কৰিব লাগে to prove AOD এটো BOC ৰ লগত equal আৰু AOC BOD ৰ লগত equal এইখিনি আমি proof কৰিব লাগে কেনেকৈ কৰিম তোমালোকে এটো চোৱা মই যদি CD ক এটা লাইন বুলি ভাবো CD ক এটা লাইন ভাবো তেতিয়া OA টো কি হয় এটা ৰে হয় নে আৰু এক্সাম 1 মতে কি হয় CD is a line OA is a ray therefore A angle to আৰু A angle to প্লাস কৰিলে কিমান পাম 180 ডিগ্ৰী কাৰণ ই কুটেটো কিমান হয় straight angle এটা ঠিক আছে তো চোৱা ray OA stands on line CD therefore কোন দুটা angle হ'ব angle AOC plus angle AOD equal to কিমান হ'ব angle AOC plus angle AOD equal to 180 degree ইয়াক দিলে মই equation number 1 next আকৌ CD is a line and OB is a ray OB এবাৰ ray হয় তেতিয়া angle কি হ'ব angle BOC plus angle BOD equal to 180 degree তো next OB stands on line CD therefore angle BOC plus angle BOD equal to 180 degree আমি axiom 1 use কৰিছো তো 1 to right hand side 180 আছে 2 to right hand side 180 আছে তো এই দুটা ক্যান্সেল কৰিলে মই কি পাম this equal to this তো from 1 and 2 angle AOC plus angle AOD equal angle BOC plus angle BOD ঠিক আছে তো এইখিনি বস্তু মই পাই গলো এতিয়া আমাৰ এটা পোস্টুলেট আছে চ্যাপ্টাৰ 5 ত সেই পোস্টুলেট মতে মই লিখিব পাৰো therefore angle AOC equal to angle BOD ঠিক আছে তাৰ মানে AOC equal to angle BOD মানে vertically opposite বোৰ হৈ গল আৰু ইহত দুটা যদি ইকুৱেল হয় এই ইকুৱেশ্যনটো চোৱা যদি AOC আৰু BOD ইকুৱেল হয় তেতিয়া দুইটাই কাটাকাটি গুচি যাব তো কি থাকিব therefore AOD equal to BOC therefore AOD equal to BOC এটো হৈ গৈছে আমাৰ থিওৰেম 6.1 ৰ proof the vertically opposite angles are always equal ঠিক আছে ইয়াতে আমি axiom 1 ইউজ কৰিছো মেইনলি এতিয়া আমি এক্সাৰসাইজ 6.1 ত যাম Exercise 6.1 or first question to a saoji ki diya ase in figure 6.13 lines AB and CD intersect at O if angle AOC plus angle BOE equal to 70 degree and angle BOD equal to 40 degree find angle BOE and reflex angle COE তো এইখিনি দিয়া আছে আৰু আমাক দুটা এংগেলৰ ভ্যালু উলাব দিছে কি দিয়া আছে ডায়াগ্ৰামটোত এনেকুৱা এটা লাইন ড্ৰ কৰিছে CD এটা লাইন আৰু AB এটা লাইন তো কি দিয়া আছে লাইন AB and CD intersected O পয়েন্টত intersect কৰিছে আৰু কি দিয়া আছে angle AOC এই এংগেলটো প্লাস angle BOE ইহ দুটা প্লাস কৰি 70 ডিগ্ৰী হয় আৰু কি দিয়া আছে angle BOD এই এংগেলটো দিয়া আছে 40 ডিগ্ৰী বুলি এইখিনি 40 ডিগ্ৰী বুলি দিয়া আছে আমাক উলাব কি লাগে angle BOE এটো উলাব লাগে আৰু রিফ্লেক্স এংগেল COE মানে COE উলোৱাৰ পিছত তাৰ রিফ্লেক্স এংগেলটো লাগে এইখিনি উলোৱাৰ পিছত আমি এইখিনি উলাব পাৰো রিফ্লেক্স এংগেল মানে ডাঙৰটো লাগে 180 ডিগ্ৰীত কৈ বেছি জোনটো তো ফ্ৰম দা ফিগাৰ কি লিখিছো সোৱা এংগেল AOB ইকুৱেল টু এংগেল AOC প্লাস এংগেল COE প্লাস এংগেল BOE এংগেল AOB কোনটো এইটো এই স্ট্ৰেইট এংগেলটো কেটা পাৰ্টত ভাগ কৰিব পাৰি এটা এংগেল AOC দুটা এংগেল COE আৰু এটা এংগেল EOB বা BOE তিনটা পাৰ্টত angle AOC plus angle COE plus angle BOE এই straight angle টো তিনটা পাৰ্টত ভাগ কৰিছো তে AOB টো এটা straight angle তো ইয়াৰ মেজাৰ সদায় কি হ'ব 180 ডিগ্ৰী কিমান হৈছে লেফট হ্যান্ড সাইডে হ'ব 180 ডিগ্ৰী ৰাইট হ্যান্ড সাইডে মই কি কৰিছো AOC আৰু BOE একেলগে লিখিছো আৰু COE টো লাষ্টত লিখিছো angle AOC plus angle BOE plus angle COE তো লেফট হ্যান্ড সাইডে 180 ডিগ্ৰী থাকিব এতিয়া আমাক গিভেনত দিয়া আছে সোৱা angle AOC plus angle BOE equal to 70 degree তো ইয়াতে মই 70 ডিগ্ৰী বহাই দিছো ইয়াৰ ভ্যালুটো এই ফাৰ্ষ্টৰ খিনি ভ্যালুটো এই দুটা টাৰ্মছৰ ভ্যালু এই দুইটা টাৰ্মছৰ ভ্যালু 70 ডিগ্ৰী আৰু এইটো angle COE থাকিল এতিয়া angle COE টো এফালে লিখিলো তো 180 ডিগ্ৰী minus 70 ডিগ্ৰী হ'ব आंसर হ'ব 110 ডিগ্ৰী তো আহি গল এটো আহি গল আমাৰ angle COE কিন্তু আমাক লাগে রিফ্লেক্স COE তো রিফ্লেক্স angle COE সদায় কি হ'ব রিফ্লেক্স মানে আমি সদায় 360 ৰ পৰা এই ভ্যালুটো মাইনাস কৰিব লাগিব যিমান ভ্যালু আহে COE তো 360 ডিগ্ৰী minus 110 ডিগ্ৰী equal to 250 ডিগ্ৰী রিফ্লেক্স দিলে আমি 360 ৰ পৰা সদায় মাইনাস কৰিম ঠিক আছে আকৌ again from the figure আমি ফিগাৰটোৰ পৰা আৰু এটা কি পাম angle COD ভালকে চোৱা angle COD এটো এটা straight angle ইয়াক কেটা পাৰ্টত ভাগ কৰিম angle COE এটা এটো এটা পাৰ্ট next angle EOB এটা এটো এটা পাৰ্ট
আৰু এটা এংগল BOD তিনিটা পাৰ্টত ভাগ কৰিম এংগল COD ইকুৱেল টু এংগল COE প্লাছ এংগল BOE প্লাছ এংগল BOD এইটো ষ্ট্ৰেইট এংগল 180 ডিগ্ৰী COEৰ ভেলু মাত্ৰ পাইছোঁ 110 ডিগ্ৰী BOEৰ ভেলু নাজানো আৰু BODৰ ভেলু দিয়া আছে আমাক 40 ডিগ্ৰী বুলি দিয়া আছে এংগল BOD ইকুৱেল টু 40 ডিগ্ৰী তো ভেলুকেইটা পুট কৰিছোঁ তো ইয়াৰ পৰা কি হ'ব ইফালে 180 ডিগ্ৰী থাকিব 110 প্লাছ 40 150 ডিগ্ৰী প্লাছ এংগল BOE তো এংগল BOE ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 150 ডিগ্ৰী হুইচ ইজ ইকুৱেল টু 30 ডিগ্ৰী তো এইখিনিত হৈ গ'ল তো আজিৰ ভিডিঅ'ত এইখিনিয়ে থাকক আই হোপ তোমালোকে বুজি পাইছা আৰু নেক্সট ভিডিঅ'ত মই এক্সাৰসাইজ 6.1ৰ বাকি মেথছকেইটা সলভ কৰি দিব ট্ৰাই কৰিম থেংক ইউ